প্ৰথম পৰ্যায়ত এই কেছলেছ অসমৰ যিসমূহ চৰকাৰী খণ্ডৰ চিকিৎসালয় আছে এই চিকিৎসালয়সমূহত আৰম্ভ হ'ব আৰু তাৰ পৰৱৰ্তী সময়তে কৰ্মচাৰী সমাজৰ বাবে যি স্বাস্থ্য বীমা আঁচনি এই আঁচনি কেছলেছ ব্যৱস্থা হ'ব। পইচা নোহোৱাকৈ আমি 1 এপ্ৰিলৰ পৰা এই ধৰণৰ ব্যৱস্থা বুলি আৰম্ভ সদৰি কৰিছে আৰু আমি এই সিদ্ধান্তক এই সদৰিক আমি সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছোঁ। সমান্তৰালভাৱে অসমৰ 13,000 কৰ্মচাৰী ফিক্স পে কেজুৱেল মাষ্টাৰ ৰোলৰ কৰ্মচাৰী আছে। তেখেতসকলৰ হাউচ ৰেণ্ট যি ঘৰ ভাড়া বানত এই ঘৰ ভাড়া বানত আগন্তুক যি বাজেট অধিৱেশন হ'ব এই বাজেট অধিৱেশনতে সিদ্ধান্ত নিৰ্ধাৰণ হ'ব। প্ৰথম পৰ্যায়ত এই কেছলেছ অসমৰ যিসমূহ চৰকাৰী খণ্ডৰ চিকিৎসালয় আছে এই চিকিৎসালয়সমূহত আৰম্ভ হ'ব আৰু তাৰ পৰৱৰ্তী সময়তে কৰ্মচাৰী সমাজৰ বাবে যি স্বাস্থ্য বীমা আঁচনি এই আঁচনি কেছলেছ ব্যৱস্থা হ'ব। পইচা নোহোৱাকৈ আমি 1 এপ্ৰিলৰ পৰা এই ধৰণৰ ব্যৱস্থা বুলি আৰম্ভ সদৰি কৰিছে আৰু আমি এই সিদ্ধান্তক এই সদৰিক আমি সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছোঁ। সমান্তৰালভাৱে অসমৰ 13,000 কৰ্মচাৰী ফিক্স পে কেজুৱেল মাষ্টাৰ ৰোলৰ কৰ্মচাৰী আছে। তেখেতসকলৰ হাউচ ৰেণ্ট যি ঘৰ ভাড়া বানত এই ঘৰ ভাড়া বানত আগন্তুক যি বাজেট অধিৱেশন হ'ব এই বাজেট অধিৱেশনতে সিদ্ধান্ত নিৰ্ধাৰণ হ'ব। প্ৰথম পৰ্যায়ত এই কেছলেছ অসমৰ যিসমূহ চৰকাৰী খণ্ডৰ চিকিৎসালয় আছে এই চিকিৎসালয়সমূহত আৰম্ভ হ'ব আৰু তাৰ পৰৱৰ্তী সময়তে কৰ্মচাৰী সমাজৰ বাবে যি স্বাস্থ্য বীমা আঁচনি এই আঁচনি কেছলেছ ব্যৱস্থা হ'ব। পইচা নোহোৱাকৈ আমি 1 এপ্ৰিলৰ পৰা এই ধৰণৰ ব্যৱস্থা বুলি আৰম্ভ সদৰি কৰিছে আৰু আমি এই সিদ্ধান্তক এই সদৰিক আমি সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছোঁ। সমান্তৰালভাৱে অসমৰ 13,000 কৰ্মচাৰী ফিক্স পে কেজুৱেল মাষ্টাৰ ৰোলৰ কৰ্মচাৰী আছে। তেখেতসকলৰ হাউচ ৰেণ্ট যি ঘৰ ভাড়া বানত এই ঘৰ ভাড়া বানত আগন্তুক যি বাজেট অধিৱেশন হ'ব এই বাজেট অধিৱেশনতে সিদ্ধান্ত নিৰ্ধাৰণ